গুৱাহাটীত এখন বাহন আৰু অসংখ্য বৃক্ষ। সদা ব্যস্ত গুৱাহাটী মহানগৰীত এজন ব্যক্তিৰ এটা আন্দোলন। সঁচাই চেলুট জনাবলগীয়া এই ব্যক্তিগৰাকীৰ এই আন্দোলন। কিন্তু কি এই আন্দোলন? এই আন্দোলনৰ নেতৃত্বত এগৰাকী তেনেই সাধাৰণ লোক, নাম তেওঁৰ মফিজ আলী। এফালে জীয়াই থকাৰ সংগ্ৰাম আৰু আনফালে মহানগৰীক সেউজীয়া কৰাৰ সপোন। নিজৰ ৰিক্সাখনত ভিন্ন প্ৰজাতিৰ গছপুলি লৈ প্ৰতিটো অঞ্চলত চলাইছে সেউজ গুৱাহাটী গঢ়াৰ অভিযান। চাওক AIN লাইভৰ গুৱাহাটীৰ প্ৰতিনিধি বিশ্বজিৎ চাহাৰ এক প্ৰতিবেদন। নমস্কাৰ দাদা, আপোনাৰ এটা বিশেষ বাহন দেখা পালোঁ। তো বাহনখন চাই পেলাই খুব ভাল লাগিল। চাৰিওভাগে সেউজ সেউজ হৈ আছে বাহনখন। এইখন আপুনি প্ৰথমতে আপোনাৰ পৰিচয়টো দিব নেকি? মোৰ নাম মহম্মদ মফিজ আলী। আচ্ছা মই থাকোঁ জাপৰিগড় কৃষ্ণনগৰত। আচ্ছা আৰু মোৰ জন্ম জেগা হ'ল নলবাৰী, আচ্ছা। বৰনগৰ বানেগুচি, ৰাজাখাত শিলাগুচি। আৰু আপোনাৰ এই বাহনখন মানে এই সেউজীয়া পৰিৱেশ যে কৰিলে, আপুনি এইটো কেতিয়াৰ পৰা মানে আৰম্ভ কৰিলে? মই যেতিয়াই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এই গছ ৰোপণৰ মানে অভিযান চলাইছিল নহয়, তেতিয়া মই মনতে ভাবিলোঁ মোৰতো জাগা জমি নাই। সেইকাৰণে মই ভাবিলোঁ মই যিহেতু গুৱাহাটীত থাকোঁ, এই ৰিক্সাখন অলপমান মডিফাই কৰোঁ, মানুহে ভাল পাব। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ মানে অলপমান দেখা পালি কেতিয়াবা ভাল লাগিব। তেনেকুৱা কৰি মই অলপমান ভাৱ চিন্তা লৈ কেনে এনেকুৱা কৰিছোঁ আৰু নিজৰো ভাল লাগে। মানে আপুনি বৃক্ষৰোপণ আঁচনিটো আপুনি নিজৰ বাহনতে আপুনি আৰম্ভ কৰি দিলে? তেখেতৰ অলপমান ভাষ্য শুনিলোঁ আগতীয়াকৈ। হয়, শুনি কেনে মই এই বৃক্ষৰোপণ ব্যৱস্থাটো কৰিছোঁ মোৰ নিজৰ। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।